কৰৱলী গাঁও পঞ্চায়তত চলিছে কি? এটাৰ পাছত আনটো দুৰ্নীতি পোহৰলৈ অহাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পঞ্চায়তৰ ৰাইজৰ মাজত। হোজাই জিলাৰ বিন্নাকান্তি উন্নয়ন খণ্ডৰ অধীনস্থ কৰৱলী গাঁও পঞ্চায়তৰ সভাপতি বদৰুল হকৰ বিয়াকুম দুৰ্নীতিয়ে জলাকলা খুৱাইছে পঞ্চায়তৰ ৰাইজক। পঞ্চায়তৰ ৰাইজৰ অভিযোগ অনুসৰি ৱাৰ্ড কোড 0413094019 ICGIS 101362 নালা ফ্ৰম আব্দুল মান্নান হাউচ টু আব্দুল নুৰ হাউচ লৈকে চলি থকা কামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে 2020 পৰা 2021 বৰ্ষত হোৱা কামৰ ৱাৰ্ড কোড FP 9010266465 কেনেল অফ ডিমৰু ৰিভাৰ ব্ৰিজ টু মিস্ত্ৰী ঘাট লৈকে হোৱা বান্ধৰ কামত জালিয়াতি হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে। এইটো নালা ফ্ৰম আব্দুল মন্নান হাউচ টু আব্দুল নুৰ হাউচ বহল হ'ব লাগে 7 ফুট। এয়া 7 ফুট নেকি? আগৰে খান্দা আছিলে, অকণমান মাটি দি জিহল চাফ কৰি পেলাই কচু কাটি পেলাই ইহঁতে এইটো বিল ইষ্টিমেট মতে কাম হোৱা নাই। এইটো 7 ফুট হৈছে নেকি? আপোনালোকে চাওক। কৰৱলী গাঁও পঞ্চায়তত চৰকাৰী আঁচনি ৰূপায়ণত হোৱা লুণ্ঠন ৰাজে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে উল্লেখ কৰা অভিযোগৰ ওপৰত বিভাগীয় বিষয়াৰ হস্তক্ষেপ বিচাৰিছে। কৰৱলী গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় বিষয়াই শীঘ্ৰেই তদন্ত চলোৱাৰ দাবী তুলিছে স্থানীয় ৰাইজে। আমাৰ এই প্ৰতিবেদনৰ পিছত বিভাগীয় বিষয়াই কি ব্যৱস্থা লয় সেয়া দ্বিতীয়টো প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ পাব। প্ৰথম অভিযোগ হৈছে এম্বেকমেণ্ট অফ ৰিভাৰ ফ্ৰম আব্দুল ছালাম হাউচ টু ইনচান আলী হাউচ, যিটো মতাউৰি হৈছে আব্দুল ছালামৰ ঘৰৰ পৰা ইনচান আলী ঘৰলৈকে 10টা কালভাৰ্ট চেংচন হৈছে। আপোনালোকে দেখিছে, এটাও পেচাব যাবলৈ এটা ৰিং কালভাৰ্ট হোৱা নাই, আপোনালোকে দেখিছে। দ্বিতীয়টো অভিযোগ হৈছে এম্বেকমেণ্ট অফ ডিমৰু ৰিভাৰ ব্ৰিজ টু মিস্ত্ৰী ঘাট, মতাউৰি হৈছে ডিমৰু নদীৰ পুলৰ পৰা মিস্ত্ৰী ঘাটলৈ। এইটো স্কিম মতে কাম হোৱা নাই, যিটো আপোনালোকে আমাৰ হ'ব লাগিছিলে 12 ফুট, কিন্তু এইটো আমি উপস্থিত ফিল্ডত গৈ পাইছোঁ যে 4 ফুট আৰু হাইট 3 ফুট। এইটো মাথাউৰিটো নিজৰ পাট্টাৰ মাটিৰ পৰা খান্দি, মাথাউৰিৰ ভিতৰৰ পৰা খান্দি এইটো মাথাউৰি বহাইছে। এইটো ফ্লাড আহিলে, বাৰিষাত ফ্লাড আহিলে এইটো ভাঙি পেলাই লৈ যায় আৰু ভিতৰত আৰু এটা ডাঙৰ পুখুৰী হৈ গৈছে। আৰু এইটো আপোনালোকৰ আমি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ, এইটোৰ উচিত তদন্ত হ'ব লাগে। এই জিপি নাম কৰৱলী জিপি কোনটো উন্নয়ন খণ্ডৰ অন্তৰ্গত? বিন্নাকান্দি উন্নয়ন খণ্ডৰ এইটো হয়। বিন্নাকান্দি পঞ্চায়তৰ সভাপতিৰ নাম কি? বদৰুল ইছলাম। আপোনালোকে কি দাবী উত্থাপন কৰিব বিচাৰে বিভাগীয় বিষয়াসকলে? এইটো উচিত তদন্ত হ'ব লাগে। বিডিঅ' মহোদয় আহি আমাৰ ফিল্ডত আহি যিটো ৰিভাৰ এম্বেকমেণ্ট যিটো মতাউৰি হৈছে এইটো ছাৰ্ভে কৰিব লাগে আৰু ইনভেষ্টিগেশ্যন কৰিব লাগে। কিমানটা কামত দুৰ্নীতি এনেকুৱা হৈছে? তিনিটা কামত দুৰ্নীতি হৈছে। এইটো দুটা হ'ল, এটা হ'ল এম্বেকমেণ্ট অফ ডিমৰু ৰিভাৰ মতাউৰিৰ আব্দুল ছালাম হাউচ টু ইনচান আলী হাউচত কালভাৰ্ট 10টা চেংচন হৈছে, এটাও কালভাৰ্ট হোৱা নাই, এটাও নাই, এটা সম্পূৰ্ণ ডাইৰেক্ট নাই। আৰু এটা হৈছে মাথাউৰি হৈছে ডিমৰু ৰিভাৰ পৰা মিস্ত্ৰী ঘাটলৈকে, এইটোতো অনিয়মী হৈছে, গুৰুতৰ অনিয়মী হৈছে, সম্পূৰ্ণ হোৱা নাই। 3 কিলোমিটাৰ দাবী কি? আমাৰ দাবী হৈছে যে বিডিঅ' মহোদয় ফিল্ডত আহি উচিত তদন্ত কৰিব লাগে আৰু আমাৰ ৰাইজৰ দাবীটো ফুলফিল হ'ব লাগে। বদৰুল হক চাহাবে যে যোনটো যে আমাৰ জিপিত গোটালা হৈছে, এইটোৰ বিষয়ে মানে আমি অলপ আপোনালোকক জনাইছোঁ যে এইটোৰ উচিত তদন্ত কৰিবলৈ। আৰু আমি হোজাই জিলা অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা ইয়াৰ লোকেল হিচাপে আমি দাবী জনাইছোঁ যে উচিত তদন্ত কৰিবলৈ। আৰু আপুনি কওক, এইটো যিটো নালা আব্দুল মন্নান হাউচ টু আব্দুল নুৰ হাউচ বায়া আজমলচন হাউচ, এইটো নালা হ'ব লাগিছিলে 7 ফুট, এইটো হৈছে আমি ফিল্ডত আহি পাইছোঁ মাত্ৰ 3 ফুট। এইটো আগৰ খান্দা আছিলে, জিহল আৰু কচু চাফা কৰাই পেলাই সিহঁতে এইটো কাম সম্পূৰ্ণ কৰিছে, কিন্তু এইটো একৰ্ডিং টু স্কিম মতে এইটো কাম হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।